আমাৰ বিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে এইটো অলপ ডাঙৰ আকাৰৰ ফুল বনাইছে। ফুলটো ধৰি দিয়াচোন, কোনে বনাইছিলা? আহাচোন, ফুলটো কোনে বনাইছিলা? অঁ, ধৰি দিয়া ভালকৈ ধৰি দিয়া। অঁ, কিমান ডাঙৰ মই তেতিয়া বস্তু দেখুৱাব পাৰিম। ব্লাৰ হৈ গৈছে। অঁ, বহুত ডাঙৰ ফুল বনাইছে। কেনেকৈ বনাইছা বস্তুটো? কোৱা, কেনেকৈ বনাইছা কৈ দিয়া। অঁ, কেনেকৈ বনাইছা? কাগজ এখন লৈ দুইফালে জাপ কৰি দিছোঁ, আঠা লগাই দিছোঁ। তাৰপিছত সেইখনমান বনাই লৈ এনেকৈ কাটি দিছোঁ ছাৰ। তাৰপিছত মেলিছোঁ, তাৰপিছত ঘূৰাই দিছোঁ। বঢ়িয়া হৈছে। তাৰমানে আমি হেৰি কৰিব পাৰোঁ ন, এনেকুৱা বিভিন্ন ধৰা আমাৰ পাঠ্যপুথি আমি হেৰি কৰিব নালাগে, নষ্ট কৰিব নালাগে। কিন্তু আমি যিবোৰ পেলনীয়া কাগজ আমি এনেই পেলাই দিওঁ বা বিক্ৰী কৰি দিওঁ, সেই কাগজবিলাক কি হ'ল তোমালোকৰ? যোৱাচোন। আমি সেইবিলাক আমি এনেকৈ বনাই পেলাই ৰং কৰিলে আৰু ভাল লাগিব নহয় জানো? অঁ, বঢ়িয়া। তুমি আকৌ এটা ৰং কৰি এটা বনাই লৈ আহিবা। গুণোৎসৱ আহি আছে, গুণোৎসৱৰ আগতে দেই, ভাল লাগিব, আমি দেখুৱাব পাৰিম। ধুনীয়া। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী অঞ্জু বৰদলৈ। অঁ, অঞ্জু বৰদলৈ, ঠিক আছে।